গুৱাহাটী মহানগৰীত আন এক চাঞ্চল্যকৰ কাণ্ড গুৱাহাটী মহানগৰীৰ ভঙাগড়ত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে ৰহস্যজনক অৱস্থাত পুনৰ উদ্ধাৰ হৈছে গুৱাহাটী মহানগৰীত এগৰাকী যুৱতীৰ মৃতদেহ ভঙাগড় চিলাৰাই পথত উদ্ধাৰ হৈছে ইপসিতা দাস নামৰ এগৰাকী যুৱতীৰ মৃতদেহ এক ৰহস্যজনক মৃত্যুৰ ঘটনা আৰু প্ৰেমৰ বাবে মানসিক নিৰ্যাতনৰ বলি হৈ চৰম পন্থা লোৱাৰ সন্দেহ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা হ'ব যুৱতীগৰাকীৰ 21 বছৰীয়া এই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৰহস্যজনক অৱস্থাত পুনৰ উদ্ধাৰ হৈছে গুৱাহাটী মহানগৰীত এগৰাকী যুৱতীৰ মৃতদেহ ভঙাগড় চিলাৰাই পথত উদ্ধাৰ হৈছে ইপসিতা দাস নামৰ এগৰাকী যুৱতীৰ মৃতদেহ এক ৰহস্যজনক মৃত্যুৰ ঘটনা আৰু প্ৰেমৰ বাবে মানসিক নিৰ্যাতনৰ বলি হৈ চৰম পন্থা লোৱাৰ সন্দেহ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা হ'ব যুৱতীগৰাকীৰ 21 বছৰীয়া এই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ঘটনাক্ৰমে নাম হাঙুৰ খাইছে 38 বছৰীয়া চিন্তু কলিতা নামৰ এজনৰ ধন সম্পত্তিৰ লোভত ইপসিতাক প্ৰেমৰ জালত পেলোৱাৰ সন্দেহ আৰু তাৰ পিছতেই ইপসিতাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ পিছতো অন্য যুৱতীৰে বিবাহ ঠিক কৰা হৈছিল আৰু এই ঘটনাক লৈ প্ৰেমিকে দীৰ্ঘদিন ধৰি মানসিক নিৰ্যাতন চলাইছিল যুৱতীগৰাকীক আৰু যাৰ বাবে চৰম পন্থা লোৱাৰ সন্দেহ কৰা হৈছে এক ৰহস্যজনক পৰিৱেশ পৰিস্থিতিত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে